নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ গায়ত্ৰী মেম আৰু মই তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ আজিৰ এই ক্লাছলৈ আশা কৰো তোমালোক ভালে আছা আমি আজিৰ ক্লাছটোত কি শিকিম আমি আজি শিকিম দশম শ্ৰেণীৰ অধ্যায় 3 অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণ জোৰ পাঠটিৰ পাৰ্ট 7 আহা আৰম্ভ কৰো আমি পাৰ্ট 7 আমি আগৰ ক্লাছ কেইটাত কি কৰিছিলো 3.2 টো কৰি আছিলো আমাৰ শেষৱান আছিলে আমি কোৱেশ্চন নম্বৰ 2 লৈকে কৰিছিলো আমি আজি 3 পৰা আৰম্ভ কৰিম এটো ক্লাছত হ'ব আহা সো কোৱেশ্চন নম্বৰ 3 3 কোৱেশ্চনটো কি আছে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই তাৰ মানে কম্পেয়াৰ কৰি নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত এইকেইটা সংগত নে অসংগত এতিয়া মই তোমালোকক বুজাই থৈছো আগৰ ক্লাছত সংগত হলে কিহতৰ সমাধান থাকিব অসংগত হলে সমাধান নাথাকে আৰু এই ৰেশিও কিটা চাই পেলা আমাৰ কি আহে সংগত কেনেকে হ'ব যদি ইহত কিটা সমান নহয় এটোৱে যদি সমান নহয় তেতিয়া হলে কি হ'ব সংগত এই গুটেই কিটা যেতিয়া সমান হ'ব এটো এই তিনিটা যেতিয়া সমান হ'ব এটো সমান তেতিয়াও সংগত যেতিয়া এই দুটা সমান কিন্তু এটো সমান নহয় তেতিয়া হলে কি হ'ব অসংগত সমান্তৰাল তাৰ মানে হিহঁতৰ সমাধান নাথাকে আহা আমি আৰম্ভ কৰো এতিয়া প্ৰথম প্ৰশ্নটো আমাৰ হলে এটো 3x + 2y = 5 আৰু 2x - 3y = 7 3x + 2y = 5 এটো মই সাধাৰণ ৰূপত লিখি লম নেক্সট টু কি আছে 2x - 3y = 7 2x - 3y = 7 2x - 3y - 7 = 0 হৈছে এতিয়া এটোৰ পৰা আমি a1 খিনি উলিয়াও a1 = কিমান আহিব 3 b1 2 c1 - 5 a2 2 b2 - 3 c2 - 7 ঠিক আছে নে a1 3 b1 2 c1 - 5 a2 2 b2 - 3 c2 - 7 এতিয়া আমি অনুপাত কেইটা উলিয়াও a1 by a2 = a1 কিমান a1 কিমান পালো 3 a2 2 ইকুৱেল b1 by b2 b1 হল 2 b2 - 3 ইকুৱেল হৈছে জানো দুইটা সমান নহয় এতেকে a1 by a2 not equal to কি b1 by b2 b1 by b2 এটাকে কি হ'ব যেতিয়া এটো হয় সদায় কি হয় হিহঁতে এটা বিন্দুত কাটে অৰ্থাৎ হিহঁত কি সংগত হৈছে বুজিছা একদম ইজি ন নেক্সট কোৱেশ্চনটো কৰো আহা 2 নম্বৰটো 2x + 3y = 8 আৰু 4x - 6y = 9 সমাধান 2x + 3y এটোক আমি কেনেকৈ লিখিব পাৰো -8 = 0 আৰু এটোক লিখিব পাৰো 4x - 6y - 9 = কি 0 তেকে a1 কিমান 2 b1 3 c1 - 8 a2 4 b2 - 6 c2 - 9 এবাৰ চেক কৰা হৈছে না নাই a1 2 b1 3 c1 - 8 a2 4 b2 - 6 আৰু c2 হল -9 হ'ব এটা আমি ইহতৰ অনুপাত কেটা উলিয়াও এতেকে a1 by a2 = a1 কিমান 2/4 লঘিষ্ঠ আকাৰলে নিয়া half b1 by b2 b1 কিমান 3 আৰু এটো b2 - 6 3 by -6 b1 3 b2 - 6 দুইটা কি পালো এটা প্লাস হাফ এটা
মাইনাছ হাফ তাৰ মানে সমান হৈছে জানো নাই হোৱা এতেকে a1 by a2 not equal to b1 by b2 গতিকে কি হ'ব সংগত অৰ্থাৎ সিহঁতৰ সলিউশন কেটা আছে ইয়াত সমান নহয় কাৰণে অদ্বিতীয় সমাধান এটা সমান হৈছে নে নেক্সট কোৱেশ্চনটো চাও তিনিটো চোৱা কি দিছে 3 by 2x plus 5 by 3y equal to 7 9x minus 10y is equal to 14 এটা লিখিলো আমি 3 by 2x plus 5 by 3y minus 7 equal to 0 3 by 2x plus 5 by 3y 3 by 2x plus 5 by 3y minus 7 equal to 0 next to whole 9x minus 10y minus 14 9x minus 10y minus 14 equal to 0 হৈছে এতিয়া আমাৰ a1 আমি একেবাৰে সাধাৰণ ৰূপত লিখি লৈছো 3 by 2 b1 কিমান 5 by 3 c1 কিমান minus 7 a2 কিমান 9 b2 কিমান minus 10 c2 minus 14 হৈছে না একে a1 by a2 equal to 3 by 2 তলত 9 হয়নে কিনি অকমান আমি সৰল কৰিব লাগিব 3 by 2 into এই হৰণ চিহ্নটো পূৰণ চিহ্ন দিলে 9 টো কি হৈ যাব উল্টা হৈ যাব তাৰ মানে 9 ৰ তলত যেহেতু 1 আছে উল্টা হৈ মানে 9 একটো ওপৰলৈ যাব এটো কাটা এবাৰ গল 3 তাৰ মানে 1 by কিমান আহিলে 6 এবাৰ তোমালোকে জানাই এবিলা আগতে পঢ়ি আহিছা b1 by b2 equal to কিমান আহিব b1 কিমান 5 by 3 তলত কিমান minus 10 5 by 3 into ইয়াতো কি হৈ যাব উল্টা হৈ যাব তাৰ মানে minus 1 by কি হ'ব 10 এটোটো কাটা কিমান আহিব minus 1 by 6 আকৌ এটোটা কিমান হ'ল সমান নহল গতিকে যেতিয়া হেতুটা সমান নহয় আমাক c1 বা c2 টো উলিয়াবই না লাগে আৰু এটাকে a1 by a2 not equal to কি b1 by b2 implies কি হ'ব সংগত বুজি পাইছা নিশ্চয় একেবাৰে ইজি ন সাৱধানে কৰিবা খালি 4 নম্বৰটো চোৱা কি দিছে 5x minus 3y equal to 11 5x minus 3y to minus 11 equal to 0 লিখিলো minus 10x plus 6y এটো এফালে আনিলে কি হৈ যাব plus 22 equal to 0 হয়নে একে a1 কিমান হ'ব 5 b1 কিমান হ'ব minus 3 c1 কিমান হ'ব minus 11 a2 কিমান হ'ব minus 10 b2 কিমান হ'ব 6 c2 কিমান হ'ব 20 তো ঠিক আছে না a1 5 b1 minus 3 c1 minus 11 a2 minus 10 b2 6 c2 plus 22 এতিয়া আমি অনুপাত কেটা উলিয়াম 5 by কিমান a1 by a2 5 by minus 10 লঘিষ্ঠ আকাৰলৈ নিয়া minus half b1 by b2 equal to b1 কিমান minus 3 এটো 6 minus 3 by 6 এটো minus half এটা সমান হল গতিকে মই আগো c1 টো আমি চাব লাগিব c1 by c2 টো c1 কিমান minus 11 22 11 এবাৰ দুবাৰ minus half তাৰ মানে কি আহিলে তিনিটা সমান হৈছে নে তাৰ মানে সিহঁত কি হ'ব ইডাল সিডালৰ ওপৰত কি হ'ব মিলি যাব তাৰ মানে অসীম সংখ্যক সমাধান আৰু সমাধান থকা মানে সংগত এটাকে a1 by a2 equal to b1 by b2 equal to c1 by c2 implies কি সংগত হ'ব নেক্সট কোৱেশ্চনটো চাও 5 নম্বৰ 4 by 3x plus 2y is equal to 8 4 by 3x plus 2y minus 8 equal to 0 check কৰি ল 4 by 3x plus 2y
minus 8 equal to 0. 2x plus 3y minus 12. 2x plus 3y minus 12 equal to 0. আকৌ এবাৰ চাই লওঁ দেই 4 by 3x plus 2y minus 8. 0. 2x plus 3y minus 12 equal to 0. হৈছে এটা এটোৰ পৰা a1 কিমান প্ৰথমটো 4 by 3 2 c1 minus 8 পাৰিছা না লিখিব নিজে কৰা b2 3 c2 minus 12 4 by 3 by 2 4 by 3 হৰণটো পূৰণ কৰিলো দুইটো উল্টা হৈ গল কিমান আহিলে 2 by 3 b1 by b2 b1 কিমান 2 2 by 3 দুইটা ইকুৱেল হৈছে c1 by c2 2 c1 কিমান minus 8 minus 12 এটো কাটাকাটি গল 4 ৰে কাটা 4 2 গুণ 8 4 3 গুণ 12 হয় নে নহয় মানে 2 by 3 তাৰমানে গুটে কিটা মই কিমান পালো 2 by 3 2 by 3 2 by 3 তাৰমানে এই তিনিউটা কি আকৌ মিলি যায় তাৰমানে সংগত হয় নে নহয় এতেকে a1 by a2 equal to b1 by b2 equal to c1 by c2 একে কি হ'ব সংগত আর চাই লো a1 4 by 3 by 2 2 by 3 b1 কিমান 2 2 by 3 ঠিকে আছে c1 minus 8 4 2 গুণ 8 4 3 গুণ 12 2 by 3 all are 2 by 3 ঠিকে আছে নে সংগত পালো নেক্সট কোৱেশ্চন চাও হা 4 নম্বৰটো চোৱা কি দিছে তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত অব্লিক অসংগত আমি চেক কৰিম ইয়াত আমাক কেটামান উদাহৰণ দিছে হেবিলাক সংগত নে অসংগত আৰু এটা দিছে যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা যদি সংগত অৰ্থাৎ যদি হিহঁতৰ সমাধান আছে গ্ৰাফিক্যালি আমাক কি উলিয়াব দিছে হিহঁতৰ সলিউশন উলিয়াবলৈ দিছে আহা প্ৰথমটো কৰো আমি x plus y is equal to 5 2x plus 2y is equal to 10 x plus y minus 5 equal to 0 হয় না 2x plus 2y minus 10 equal to 0 প্ৰথমতে আমি কি কৰিম ইয়া আমি অনুপাত কেটা উলিয়াই চাম হিহঁত সংগত হয় নে নহয় এতেকে a1 equal to কিমান ইয়াত 1 b1 1 c1 minus 5 a2 2 b2 2 c2 minus 10 a1 by a2 কিমান হ'ব half b1 by b2 কিমান half c1 by c2 কিমান হ'ব minus 5 by minus 10 মাইনাস মাইনাস কাটাকাটি গল 5ৰে কৰিলা দুবাৰ আকৌ গুটেকিটা আমি কি পালো সমান তাৰ মানে গুটেকিটা সমান হোৱা মানে সংগত অৰ্থাৎ ইহঁতৰ অসীম সংখ্যক সমাধান আছে এতেকে a1 by a2 equal to b1 by b2 equal to c1 by c2 এটাকে কি সংগত গতিকে আমি এতিয়া আকৌ ইহঁতৰ কি উলিয়াব লাগিব সমাধান আমি উলিয়াব লাগিব কিমান হয় যেহেতু ইয়াৰ বহুত সংখ্যক সমাধান ইডাল সিডালৰ ওপৰত ওভাৰলেপ কৰে দেখিছানে ইয়াত যদি মই দুইটো কমন লৈ লওঁ বা ইয়াত যদি মই দুইটা পূৰণ কৰি দিওঁ যিকোনো এটা কৰিলে কি আহিব ইডালৰ পৰা আমি একে ইকুৱেশ্যন পাম আহা এতিয়া আমি ইয়াৰ ভ্যালু উলিয়াও প্ৰথমটো কি আছিল x plus y minus 5 equal to 0 যিকোনো এটা ইকুৱেশ্যন ললে হ'ব এতিয়া আমি ইয়াৰ পৰা লও আমি y equal to কিমান আহিব 5 minus x সংগত এটা লিখি লওঁ আমি ইয়াত এটা অৰ্থাৎ
দুডাল ৰেখা মিলি গৈছে এতিয়া গতিকে আমি এডালৰ উলিয়ালে হ'ব যিকোনো ভেলু x plus y minus 5 equal to 0 x plus y minus 5 equal to 0 ইয়াক y in terms of x লিখিলো আমি কিমান আহিব 5 minus x ইহঁতৰ কাৰণে কেইটামান সলিউশন আমি মান ল x ৰ মান y ৰ মান প্লট কৰিবৰ কাৰণে x y এবিলাকে হ'ব সিহঁতৰ কি সমাধান x টো যদি মই 0 লওঁ y কিমান আহিব 5 x টো যদি মই 5 লওঁ y কিমান আহিব 0 তাৰ পিছত যদি মই তোমাৰ লওঁ x টো যদি মই 6 লওঁ এটো যদি মই 6 লওঁ y কিমান আহিব -1 x টো যদি মই 0 ললো y 5 হল x টো 5 হোৱাৰ লগে লগে y কিমান আহিব 0 x 6 ললো 5 - 6 y ভ্যালু কিমান আহিব -1 এতিয়া আমি এখিনি গ্ৰাফিক্যালি প্লট কৰিম এবিলাক ইহঁতৰ কি সমাধান আহা আমাৰ বিন্দুকেইটা আমি লিখি লওঁ ন 0 5 5 0 0 5 5 0 আৰু এটো 6 - 1 আছিল নেকি 0 5 5 0 6 - 1 0 5 5 0 6 - 1 হৈছে প্লট কৰো প্ৰথমটো x স্থানাংক 0 y টো 5 এটো 0 y 5 ওপৰলৈ যোৱা কোনখিনি আহিব এখিনি কিমান আহিব 0 5 হৈছে নেক্সট টো চোৱা 5 0 x স্থানাংক 5 y টো 0 গতিকে ক'ত আহিব এখিনি 5 লিখো এটো 5 0 পিছৰটো 6 - 1 এটো 6 x টো 6 x স্থানাংক আৰু y কিমান -1 তাৰমানে কোনখিনি এটো 6 - 1 এতিয়া আমি একেটা কি কৰিম প্লট কৰিম হৈছে এটো হল আমাৰ ইয়াৰ গ্ৰাফটো ইয়াৰ পৰা যিমান বিন্দু সবে সিহঁতৰ কি সমাধান হৈছে নেক্সট কোৱেশ্চনটো কৰো 2 নম্বৰটো চোৱা কি দিছে একেকিটাই কোৱেশ্চনটো একে আমাৰ খালি উদাহৰণটো হল এটো x - y = 8 3x - 3y = 16 এটো আমি লিখি লওঁ x - y - 8 = 0 এটো আহিব তোমাৰ 3x - 3y - 16 = কিমান 0 a1 কিমান 1 b1 - 1 c1 -8 a2 3 b2 -3 c2 -16 চাই লওঁ এবাৰ x - y - 8 3x - 3y - 16 = 0 a1 1 b1 -1 হয় না c1 -8 c1 -8 হৈছে a2 3 b2 -3 a2 3 b2 -3 c2 -16 এতিয়া আমি অনুপাত কেইটা উলিয়াম তাকে a1 by a2 = 1/3 হৈছে b1 by b2 = minus or এটো -1 এটো -3 কাটি গল কিমান থাকিলে 1/3 c1 by c2 = -8 by -16 এটো কাটি গল এটো অকণমান তলত লিখো ন 6 দুবাৰ
কিমান হল এতিয়া এটোৱে সমান আৰু এটো কি অসমান তাৰ মানে এতেকে a1 by a2 equal to b1 by b2 not equal to c1 by c2 এতেকে কি হ'ব আমাৰ প্ৰশ্নটো কি দিছিলে কি হ'ব তো অসংগত হয় না নহয় কাৰণ এটো কি সমান্তৰাল আৰু ইহঁতৰ সমাধান নাই হ'ব 2x plus y minus 6 equal to 0 4x minus 2y minus 4 equal to 0 ইয়াত আমাক সাধাৰণ আৰ্হিতে দিছে a1 কিমান হ'ব 2 b1 1 c1 minus 6 a2 4 b2 minus 2 c2 minus কিমান 4 ঠিকে আছে না a1 2 b1 1 c1 minus 6 a2 4 b2 minus 2 c2 minus 4 এতেকে a1 by a2 equal to 2 by 4 কিমান আহিলে half b1 by b2 1 by কি তাৰমানে minus half তাৰমানে মই ইয়াত কি পালো এই দুটা সমান নহয় গতিকে ইহঁত সংগত আৰু কি থাকিব এটা অদ্বিতীয় সমাধান এতেকে a1 by a2 not equal to b1 by b2 এতেকে সংগত এটা অদ্বিতীয় সমাধান আমি গ্ৰাফিক্যালি কৰিম প্ৰথমতে আমি কি কৰিম আমাৰ সমীকৰণ কেইটা পাতি লওঁ আহা 2x plus y minus 6 equal to 0 ইয়াৰ পৰা y কিমান আহিব 6 minus 2x পালা হৈছে নেক্সট আমি কিমান পাম 4x minus 2y minus 4 4x minus 2y minus 4 equal to 0 এতিয়া ইয়াত এটা চাবা এই গোটেই কেইটাতে 2 এটা আছে দেখিছানে মই 2 ৰে বাওঁফালে সোঁফালে মই হৰণ কৰি দিলো এটা 2 নাইকিয়া হৈ যাব তাৰ মানে কিমান পাম মই 2x minus y minus 2 equal to 0 ইয়াৰ পৰা মোৰ y কিমান আহিব 2x minus 2 হৈছে এতিয়া আমি এটুক দিলো মই ইকুৱেশ্যন নাম্বাৰ 1 এটুক দিলো মই ইকুৱেশ্যন নাম্বাৰ 2 এতিয়া একৰ বাবে মই পইণ্ট বহুৱাম দুটা দুটা পইণ্ট বহুৱাম আমি দুইটা ইকুৱেশ্যনৰ কাৰণে x টো যদি মই ইয়াত 2 দিওঁ ইয়াত 2 দিলেতো 4 হ'ব ন 6 minus 4 y কিমান পাম মই 2 পাম তাৰপিছত যদি মই x টো 3 দিওঁ এইটো 3 দিলেতো 6 হ'ব y কিমান আহি যাব 0 হৈছে নেক্সটটো আমি কৰিম 2 ৰ বাবে 2 মানে এইটো ইকুৱেশ্যনৰ কাৰণে x y ইয়াতো x টো 2 দিওঁ এইটো 2 দিলে কিমান আহিব এইটো 4 4 minus 2 y কিমান আহিব 2 এইটো যদি মই এইটো তোমাৰ দিওঁ x টো যদি মই 5 দিওঁ x 5 দিলে এইটো কিমান আহিব 10 10 minus 2 8 তাৰমানে y কিমান আহিব 8 2 2 3 0 প্ৰথমটোৰ কাৰণে ছেকেণ্ডটোৰ কাৰণে 2 2 5 8 এতিয়া আমি এইকেইটা ক'ত প্লট কৰিম গ্ৰাফত প্লট কৰিম আহা কৰো একৰ কাৰণে আমাৰ কি কি আছিলে 2 2 3 0 এটোৰ কাৰণে 2 2 5 8 বা হয় না নহয় চাই লওঁ আহা 3 0 5 8 হৈছে প্ৰথমটো 2 2 প্লট কৰোঁ এইটো 2 x ৰ 2 y ৰ 2 তাৰমানে কোনখিনি আহিব এইখিনিত হৈছে পিছৰটো 3 0 x3 y কোঅৰ্ডিনেট y স্থানাংক 0 তাৰমানে কোনটো হ'ব এইটো
এতিয়া আমি এই পইণ্ট কেইটা লগ লগাম হৈছে এটা 2 নম্বৰটোৰ কাৰণে 2 2 5 8 এইটো 2 2 আছে তাৰ পিছত আহিল তোমাৰ কিমান 5 8 এইটো 5 আৰু ইয়াৰলৈ যোৱা এপিনে কোন কলৈকে আহিব ইয়ালৈকে ন এইটো তোমাৰ 5 8 5 8 হৈছে না এতিয়া আমি একেটা বিন্দু লগ লগাম 2 2 আৰু 5 8 দুইটা লেখাই ক'ত কাটিছে 2 2 বিন্দুটো কাটিছে কি অকল এইটো বিন্দুতে কাটিব ইয়াৰ অদ্বিতীয় সমাধান আছে কি বিন্দু 2 2 এতেকে এনে আমাক ইয়াত নালাগে আৰু সমাধান কিমান হ'ব 2 ক্লিয়াৰ হৈছে নে প্ৰেক্টিছ কৰিবা ধুনীয়াকৈ পাৰিবা নেক্সট কুৱেশ্যনটো চাওঁ একেকেইটাই সংগত অসংগত চেক কৰিবলৈ দিছে সংগত হ'লে সমাধান উলিয়াম আমি আহা কৰোঁ A1 কিমান ইয়াত আমাক এইটো সাধাৰণ ৰূপতে দিছে 2 B1 -2 C1 -2 হৈছে A2 4 B2 -4 C2 -5 এতেকে A1 by A2 equal to 2 by 4 লঘিষ্ঠ আকাৰলৈ নিয়া half B1 by B2 equal to -2 by -4 half হলে next C1 by C2 C1 কিমান -2 -5 -2 by -5 দেখিছানে ইয়াত প্ৰথম দুটা সমান তৃতীয়টো সমান নহয় তাৰ মানে কি হ'ব ইয়াত অসংগত ইহত দুটা সমান্তৰাল এতেকে A1 by A2 equal to B1 by B2 not equal to C1 by C2 এতেকে অৰ্থাৎ ইহতৰ সমাধান নাই হ'বনে বুজি পাইছা আজি এইখিনি ক্লিয়াৰ হৈছে আমি আমি তোমাৰ গ্ৰাফিকেলিও আমি চাব পাৰোঁ কিমান সমাধান আছে নে নাই বা আমাৰ তাতকৈ শ্বৰ্টকাটটো কি আমাৰ অনুপাতকেইটা আমি দুডাল যেতিয়া এযোৰ থাকিব তাৰ অনুপাতকেইটা আমি কি কৰিম সাধাৰণ ৰূপলৈ নি তাহাঁতৰ অনুপাতকেইটা তুলনা কৰি চাম যদি সিহঁতৰ অনুপাতকেইটা আমাক যিকেইটা কণ্ডিশ্যন দিয়া আছে সেইমতে হ'লে হয় সংগত হ'ব নহ'লে অসংগত সংগত দুটা কণ্ডিশ্যনত হয় কেতিয়া হ'ব যেতিয়া সিহঁতৰ এটা সমাধান থাকিব বা অসংখ্য সমাধান মানে সমাধান যদি থাকে সেই জোৰটোৰ সিহঁত কি হৈ যাব সংগত আদাৰৱাইজ অসংগত ক্লিয়াৰ হৈছে তোমালোকৰ বাকীকেইটা কুৱেশ্যন আমি নেক্সট ক্লাছত কৰিম তেতিয়ালৈকে ৰিভাইজ কৰিবা এইখিনি প্ৰেক্টিছ কৰা হ'বনে ভালদৰে থাকিবা আকৌ লগ পাম ধন্যবাদ